নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তোমালোকৰ লগত ক্লাছ 10ৰ জিকিৰ পাঠটিৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ। তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা এই ভিডিঅ'টো চাই আছা নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। এতিয়া ব'লা আমি প্ৰশ্নখিনিৰ মাজলৈ যাওঁ। 1 নম্বৰ দিয়া আছে চমু উত্তৰ দিয়া। কটো কৈছে জিকিৰৰ ৰচক কোন? ইয়াৰ উত্তৰটো হৈছে জিকিৰৰ ৰচক আজান ফকীৰ। তেওঁৰ আচল নাম হজৰত শ্বাহ মিলান। খ দিয়া আছে কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে? ইয়াৰ উত্তৰটো হৈছে টোকাৰী গীত, দেহ বিচাৰৰ গীত ইত্যাদিৰ সুৰৰ সৈতে জিকিৰৰ গীতৰ সুৰৰ সাদৃশ্য আছে। গ দিয়া আছে জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? ইয়াৰ উত্তৰটো হৈছে জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ পৰা ওলাইছে। 2 নম্বৰ প্ৰশ্নটো হৈছে তলৰ শব্দবোৰৰ অৰ্থ লিখা। ৰচুল, মুমিন, ৰহম, কুতুব, বান্দা। ৰচুল শব্দৰ অৰ্থ হৈছে দেৱদূত, ঈশ্বৰ প্ৰেৰিত দূত, পুৰুষ অথবা আল্লাহৰ দূত। মুমিন শব্দৰ অৰ্থ হৈছে বিশ্বাসী মুছলমান। ৰহম শব্দৰ অৰ্থ হৈছে দয়া। কুতুব শব্দৰ অৰ্থ হৈছে ধ্ৰুৱ নক্ষত্ৰ আৰু বান্দা শব্দৰ অৰ্থ হৈছে ভৃত্য। 3 নম্বৰ প্ৰশ্নটো হৈছে মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে হলে হলৰ লগত দৰিকাৰ টপালি। উল্লেখিত কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। ইয়াৰ উত্তৰটো হৈছে মক্কা হৈছে মুছলমানসকলৰ এক পবিত্ৰ তীৰ্থস্থান। উক্ত জিকিৰ ফাঁকিৰ যোগেদি কবি আজান ফকীৰে ক'ব বিচাৰিছে যে মক্কাৰ দুৱাৰত গৈ আল্লাহক বিচাৰিলেই পোৱা নাযায়, কিয়নো আল্লাহক দৰ্শন কৰি পুণ্য সাধন কৰিবলৈ মুছলমানসকল মক্কা দৰ্শনলৈ যায়। কিন্তু মানুহে যদি নিজ জীৱনত ভাল কাম কৰি পুণ্য অৰ্জন নকৰে, তেনেহলে মক্কাৰ দুৱাৰত গৈ হাজাৰ বাৰ আল্লাহক মাতিলেও আল্লাহে তেওঁক ক্ষমা নকৰে। অসৎ কামত লিপ্ত হৈ থাকি পাপ কামত নিয়োজিত হলে মুখেৰে আল্লাহৰ নাম ললেই মুক্তি পাব নোৱাৰে। যেনে শাল আৰু শলৰ লগত দৰিকণা মাছে টপালি মাৰিলেও তাৰ শব্দ শুনা নাযায় বা শাল আৰু শলৰ লগত ফেৰ মাৰিব নোৱাৰে। একেদৰে আল্লাহৰ অজ্ঞাত সঠিক পথ অনুসৰণ নকৰা ব্যক্তিয়ে হাজাৰ বাৰ মক্কা ভ্ৰমণ কৰিলেও আল্লাহক বিচাৰি নাপায়, কাৰণ আল্লাহ কেৱল মানুহৰ অন্তৰত লুকাই আছে। সেইবাবে তেওঁক বিচাৰি মক্কালৈ যোৱাৰ কোনো প্ৰয়োজন নাই। 4 নম্বৰ প্ৰশ্নটো দিয়া আছে ব্যাখ্যা কৰা। ক দিয়া আছে পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। ইয়াৰ উত্তৰটো হৈছে উক্ত জিকিৰ ফাঁকি আমাৰ পাঠ্যপুথিৰ অসমীয়া সাহিত্য চয়নিকা অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। জিকিৰ ফাঁকিৰ যোগেদি কবিয়ে আল্লাহৰ সান্নিধ্য কেনেকৈ লাভ কৰিব পাৰি তাৰ বিষয়ে উল্লেখ কৰিছে। পানী খালে পিয়াহ দূৰ হয়, কিন্তু এই পিয়াহ নিবাৰণকাৰী গুণটো পানীৰ ভিতৰত থাকিলেও পানীয়ে ইয়াৰ বিষয়ে নাজানে। একেদৰে জুইৰ তাপ শক্তিয়ে ঠাণ্ডা আঁতৰাই পেলায়, কিন্তু জুইয়ে নিজৰ শক্তিৰ কথা নাজানে। ঠিক সেইদৰে ঈশ্বৰ বা আল্লাহ বিশ্বাসীসকলৰ অন্তৰত সদায় ঈশ্বৰ বা আল্লাহ বিৰাজমান হৈ থাকে, কিন্তু নিজৰ অন্তৰত আল্লাহ বা ঈশ্বৰ থকা স্বত্বেও মানুহে এই কথা বুজি নাপায় আৰু মানুহে ঈশ্বৰক মছজিদ, মন্দিৰ, গীৰ্জা তথা আন বাহিৰা পবিত্ৰ স্থানত বিচাৰি ফুৰে। আল্লাহৰ ৰহমত লাভ কৰাটো একেবাৰে সহজ, কিন্তু সংসাৰৰ মায়াজালত আবদ্ধ হৈ যোৱা মানুহে এই সহজ পথ বিচাৰি নাপায়। তাৰ ফলত তেওঁলোকৰ অৱস্থা জুইৰ ওচৰত থাকিও ঠাণ্ডা
কবি আৰু পানীৰ মাজত থাকিও পিয়াহ লাগি থকা। ইয়াৰ পাছৰ প্ৰশ্নটো দিয়া আছে, মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। ইয়াৰ উত্তৰটো হৈছে, উক্ত জিকিৰ ফাঁকি আমাৰ পাঠ্যপুথিৰ অসমীয়া সাহিত্য চয়নিকা অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। জিকিৰ ফাঁকিৰ যোগেদি কবিয়ে বুজাব বিচাৰিছে যে সংসাৰৰ মায়া মোহত আবদ্ধ হৈ থাকিলে যে মক্কা বা ত্ৰিবেণীলৈ গৈও মুক্তি লাভ কৰিব নোৱাৰে, সেই কথা কবিয়ে উক্ত জিকিৰ ফাঁকিত উল্লেখ কৰিছে। মক্কাক ত্ৰিবেণীৰ সংগম দৰেই পবিত্ৰ স্থান বুলি কোৱা হয়। ত্ৰিবেণীৰ বা ত্ৰিবেণী ঘাট হৈছে বাৰাণসীত হিন্দুসকলে পবিত্ৰ বুলি গণ্য কৰা যমুনা, গংগা আৰু সৰস্বতী নদীৰ সংগমস্থলী। বিশ্বাস কৰা হয় যে প্ৰতিজন হিন্দুৱে যদি ত্ৰিবেণীলৈ গৈ সেই তিনিও নদীৰ সংগমস্থলীত গা ধুব পাৰে তেন্তে সকলো পাপ ক্ষমা কৰা হয়। সেয়েহে পবিত্ৰ নগৰ মক্কাক ত্ৰিবেণীৰ ঘাটৰ লগত তুলনা কৰা হয়। মক্কা মুছলমানসকলৰ পবিত্ৰ তীৰ্থস্থান আৰু কোৱা হয় যে মক্কালৈ গ'লে সকলো পাপ খণ্ডন আৰু মুক্তি লাভ হয় বুলি। কিন্তু সংসাৰৰ মোহত আবদ্ধ হৈ থকা মানুহে মক্কালৈ যাওঁতে নিজৰ মনৰ সুখ আৰু শান্তি নাপায়, কাৰণ তেওঁলোকে পৃথিৱীৰ আন মানুহক যোৱা দেখি মক্কালৈ যায়, কিন্তু তেওঁলোকে সঁচা অন্তৰেৰে মুক্তি বা আল্লাহক বিচাৰি নাযায়। সেয়ে হাজাৰবাৰ মক্কাত গ'লেও তেওঁ আল্লাহক বিচাৰি নাপায়, কিয়নো পৃথিৱীৰ মায়াজালৰ দ্বাৰা বাধাগ্ৰস্ত হৈ পৰে, ফলত সুখৰ উপৰি দুখ কষ্ট ভোগ কৰি আছে। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে, সজাৰ মইনাটিৰ অনেক যুৱতী দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি। ইয়াৰ উত্তৰটো হৈছে, উক্ত জিকিৰ ফাঁকি আমাৰ পাঠ্যপুথিৰ অসমীয়া সাহিত্য চয়নিকা অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। আত্মাই মানুহৰ শৰীৰ এৰি যোৱাৰ পিছত সেই শৰীৰৰ প্ৰতি থকা সকলো মৰম, স্নেহ আদি ত্যাগ কৰে। তাকে ক'বলৈ গৈ কবিয়ে উক্ত জিকিৰ ফাঁকি উল্লেখ কৰিছে। মইনা চৰাই এটাক যেনেকৈ সজাত বন্দী কৰি ৰখা হয়, তেনেকৈ আমাৰ আত্মাক মানুহৰ শৰীৰত ৰখা হয়। সজা এটাত বন্দী মইনা চৰাই এটাই যিদৰে মিঠা মাত মাতি গৃহস্থৰ মনত সন্তোষ দিয়ে, ঠিক সেইদৰে মানুহৰ আচৰণে মানুহক সুখী কৰে। যদিও জীৱৰ অনুপস্থিতিত মইনাবিহীন সজাৰ দৰে এই দেহৰ কোনো গুৰুত্ব নাথাকে। দেহৰ সৈতে আত্মাৰ সম্পৰ্ক খন্তেকীয়া। জীৱৰ কৰ্মবন্ধন দূৰ হ'লেই নিত্য বিচৰণশীল আত্মাই দেহ ত্যাগ কৰে। মানুহে জীৰ্ণ বস্ত্ৰ ত্যাগ কৰাৰ দৰে আত্মাই জীৰ্ণ দেহ ত্যাগ কৰি আঁতৰি যায়। গতিকে আমি আত্মা বা নিৰ্জীৱ শৰীৰক মৃতদেহ হিচাপে জ্বলাই বা পুতি পেলাওঁ। ইয়াক লৈ আত্মাৰ কোনো দুখ নাথাকে। মৃতদেহৰ পিছত সজা ত্যাগী মইনা যিদৰে সজা আৰু গৃহস্থৰ মৰম স্নেহ প্ৰেম প্ৰীতিৰ পৰা মুক্ত হয়, সেইদৰে আত্মাই নিজৰ মৃতদেহ আৰু জগত ভ্ৰমণৰ পৰা মুক্ত হয়। তেতিয়া ইয়াৰ শৰীৰৰ লগত কোনো সম্পৰ্ক নাথাকে। তেতিয়া ই সজা ত্যাগী মইনা চৰাইৰ দৰে মুক্ত। ইয়াৰ পাছত দিয়া আছে ভাষা বিষয়ক। ১ নম্বৰ দিয়া আছে সমাৰ্থক শব্দ লিখা। চিন্তু ঘাট পিৰিতি আসমান দৰিয়া পিয়াহ বাট ভেল। চিন্তুৰ সমাৰ্থক শব্দ হৈছে ভাবো। ঘাটৰ সমাৰ্থক শব্দ হৈছে নদীৰ পাৰ। পিৰিতিৰ সমাৰ্থক শব্দ হৈছে প্ৰীতি। আসমানৰ সমাৰ্থক শব্দ হৈছে আকাশ। দৰিয়াৰ সমাৰ্থক শব্দ হৈছে নদী। পিয়াহৰ সমাৰ্থক শব্দ হৈছে তৃষ্ণা। বাটৰ সমাৰ্থক শব্দ হৈছে পথ। ভেলৰ সমাৰ্থক শব্দ হৈছে মৃতদেহ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে তোমালোকক ধন্যবাদ জনাইছোঁ।